নলবাৰীৰ বৰভাগৰ পুৰুষ মহিলাৰ বাবে ভাল খবৰ। দামোদৰ ধাম পাণ্ডুলাত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা প্ৰশিক্ষণ শিবিৰ মুকলি। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা প্ৰশিক্ষণ কেন্দ্ৰৰ জৰিয়তে প্ৰশিক্ষণ দিয়াৰ যোজা নিবনুৱা পুৰুষ মহিলাক নলবাৰী জিলাৰ বৰভাগ দামোদৰ ধাম পাণ্ডুলাত প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হয়। বৰভাগ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অপূৰ্ব চক্ৰৱৰ্তীয়ে আনুষ্ঠানিকভাৱে এই শিবিৰ মুকলি কৰে। উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে পুৰুষ মহিলাসকলক উন্নত মানৰ কৰ্মস্থাপন দিয়াৰ লক্ষ্য হাতত লোৱা হ'ব বুলি উল্লেখ কৰে খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে। শিক্ষক মূলক লহকৰ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ মুখ্য বিষয়া অক্ষয় হুজুৰীয়ে আগধৰা সভাত কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। উক্ত প্ৰশিক্ষণ কেন্দ্ৰত ৩ শতাধিক পুৰুষ মহিলাক সম্পূৰ্ণ উচ্চ প্ৰযুক্তিৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে বুলি উল্লেখ কেন্দ্ৰৰ বিষয়ববীয়াৰ। মূলতঃ পকী মিস্ত্ৰী, কাঠমিস্ত্ৰী, কমাৰ, মৃৎশিল্পী, কাটিং, টেইলৰিঙৰ ওপৰত বিশদভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। 6 দিনীয়াকৈ আয়োজন কৰা এই প্ৰশিক্ষণ কেন্দ্ৰত কেইবাজনো অভিজ্ঞতা সম্পন্ন প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিব বুলি জনা যায়। পিএম বিশ্বকৰ্মাৰ যে আমাৰ ৭৫ বছৰ কাল উকলাৰ পিছত আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ যি পৰিকল্পনা, যি দৃষ্টিভংগী যে পিএম বিশ্বকৰ্মাৰ জৰিয়তে আমাৰ বিভিন্ন অসমৰ অৰ্থাৎ ভাৰতৰ ইমূৰৰ সিমূৰৰ পৰা যে আমাৰ শিল্পীসকল আছে, এই শিল্পীসকলক বাছি যেনে সজোৱা, বনোৱা, ঠেলা চালক, ৰিক্সা চালক, জাল গুঠা, টয় ব্যৱহাৰ কৰা বা কাটিং এম্ব্ৰইডাৰী, কমাৰ, কুমাৰ আটাইকে সামৰি আমি ইয়াত এই প্ৰশিক্ষণ কালত আমি বাছনি কৰিম আৰু এই বাছনি কৰি তেখেতসকলে জীৱন আৰু জীৱিকাটো যাতে মধুৰ হয়, জীৱনৰ আলি যাতে বান্ধিব পাৰে, এইটো আমাৰ চৰকাৰৰ যি দৃষ্টিভংগী, এইটো মজবুত কৰাৰ কাৰণে আমি আজি বৰভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত আজি দামোদৰ ধাম সত্ৰত আমি আজি প্ৰথম দিনৰ প্ৰথম পৰ্ব আৰম্ভ কৰিছোঁ। প্ৰশিক্ষণ কালত এইটো প্ৰথম 6 দিনীয়া হ'ব। এইটো ফেজ ৱাইজ 6 দিনীয়াকৈ আমাৰ যি 260জন ইতিমধ্যে এই পঞ্চায়তত ৰেজিষ্টাৰ হৈছে, সেইখিনিক আমি ভাগে ভাগে আমি প্ৰশিক্ষণ জনাম, প্ৰশিক্ষণ দিম আৰু তেখেতসকলে যাতে জীৱন আৰু জীৱিকা যাতে মজবুত কৰিব পাৰে, এইটো আমি দৃষ্টি ৰাখিম। প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট DA 365।